শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ছাৰৰ এটা প্ৰেছ মিটত আমি তেখেতে সংবাদ মাধ্যমৰ সন্মুখত এটা বক্তব্য দিয়া আমাৰ পৰিলক্ষিত হ'ল। আমি সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই 19 দিন অনশন কৰি উঠাৰ পিছত দুবাৰকৈ চচলৰ পৰা তেখেতক মই নিজে ফোন কৰিছিলোঁ আৰু মোৰ ফোনৰ প্ৰত্যুত্তৰত তেখেতে একো কৰিব নোৱাৰোঁ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই জনাব পাৰোঁ, আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ৰ লগত মই আলোচনা কৰাই দিব নোৱাৰোঁ বুলি স্বীকাৰ কৰি লৈছিল। তেখেতে মিছা মাতিছে, ফোনত কোনো গঠনমূলক কথা কোৱা নাই, কেৱল মুঠতে কৈছে যে মই একো ব্যৱস্থা কৰি দিব নোৱাৰোঁ। তাৰ পিছত তেখেতে যিটো কথা কৈছে, আমাক পশ্চাদমুখী বুলি যিটো আমাক তেওঁৰ এটা আটাইতকৈ এইটো মানে দুখ লগা কথা যে শিক্ষামন্ত্ৰীজনে স্বয়ং শিক্ষামন্ত্ৰীজনে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক কিন্তু বিশেষকৈ মানে আন শিক্ষকৰ কথা নকওঁ, ভেঞ্চাৰ শিক্ষকসকলক কিন্তু বাৰে বাৰে এনেকুৱা তুলুঙা মন্তব্য আৰু অপমানসূচক মানে শব্দ ব্যৱহাৰ কৰি আমাক অপমান কৰা কথাটো অত্যন্ত পৰিতাপৰ কথা। তেওঁ কি ক'ব বিচাৰিছে? অসম উন্নতিৰ পথত এই যে স্কুলবিলাক বন্ধ কৰি যে মদৰ দোকানবিলাক খুলিছে, মদৰ দোকান খুলি এই অসমৰ উঠি অহা প্ৰজন্মক মদ খুৱাই মানে তেখেতে অসমৰ এতিয়া উন্নয়নমুখী বুলি ক'ব বিচাৰিছে নেকি? এতিয়া হাজাৰ হাজাৰ মাতৃভাষাৰ শিক্ষানুষ্ঠান একত্ৰীকৰণৰ নামত বিলুপ্তিকৰণ হ'ল। অপ্ৰাদেশিত শিক্ষানুষ্ঠান 2319 শিক্ষানুষ্ঠান এতিয়াও অপ্ৰাদেশিত হৈ আছে। এই 20,000 শিক্ষক কৰ্মচাৰীয়ে কৰা যিটো আন্দোলন, এই আন্দোলনটোক তেখেতে মানে পশ্চাদমুখী আন্দোলন বুলি ক'ব। সঁচা কথাটো ধিক্কাৰ দিছোঁ মাননীয় এই শিক্ষামন্ত্ৰী মহোদয়জনক। তেখেতৰ আচলতে এই শিক্ষা আৰু শিক্ষকৰ প্ৰতি অকণমান শ্ৰদ্ধাও তেখেতৰ নাই, ন্যূনতম শ্ৰদ্ধাখিনিও তেখেতৰ নাই কাৰণে এই 20,000 শিক্ষক কৰ্মচাৰীক তেখেতে এনেদৰে তুচ্ছতাচ্ছিল্য শব্দ ব্যৱহাৰ কৰিব পাৰিছে। অত্যন্ত লাজ পাইছোঁ। যোৱাকালি আমি দিছপুৰ ঘেৰাও অৰ্থাৎ দিছপুৰলৈ মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰি গৈছিলোঁ, কোনো ব্যৱস্থা নকৰিলে, কেৱল মাত্ৰ আমাক মানে কৰায়ত্ব কৰি আমাক ডেজিগনেটেড মানে জেল দি আমাক তাতে ৰাখি থৈ দিলে। আমাক গোটেই দিনটো ৰাখি গধূলি 6টা বজাত আমাক মুকলি কৰি দি চোৰ ডকাইতৰ নিচিনাকৈ মানে আমাক ব্যৱহাৰ কৰিছে শিক্ষকসকলক। গধূলি 6টা বজাত আমাৰ এই ভোকে লঘোণে এই শিক্ষকসকল থাকি কোনো খাদ্যৰ ব্যৱস্থা নাই, কোনো ধৰণৰ মানে একো ব্যৱস্থা নকৰি আমাক এই প্ৰশাসনৰ জৰিয়তে আমাক তাতে মানে কৰায়ত্ব কৰি জেইলত সোমাই থৈ 6টা বজাত গধূলি 6টা বজাত আমাক তাৰ পৰা উলিয়াই যেনেদৰে গৰু গাহৰিৰ নিচিনা ব্যৱহাৰ কৰিছে। অত্যন্ত লাজ পাইছোঁ, নিজকে লাজ পাইছোঁ। আৰু শিক্ষামন্ত্ৰী মহোদয় তেখেতে নিজেও লাজ পাব লাগে এনেকুৱা মন্তব্যৰ কাৰণে। আলোচনা চচলত যেতিয়া আমি কাৰ্যসূচী লৈছিলোঁ, চচলৰ কাৰ্যসূচীৰ পিছত তেখেতে কি লাজ পোৱা নাই? কোনোবা যদি বেপাৰী, কোনোবা যদি দালালৰ লগত কথা পাতিছে আমি কথা ক'ব নোৱাৰোঁ, কিন্তু আমি যিখিনি শিক্ষক কৰ্মচাৰীয়ে তাতে আন্দোলন কৰি আছোঁ, অনশন কৰি আছিলোঁ, এই অনশন কৰা শিক্ষক কৰ্মচাৰীসকলৰ লগত মাননীয় শিক্ষামন্ত্ৰী মহোদয় কিয় কোনো মানে আমাৰ প্ৰতিনিধিয়ে, চৰকাৰৰ কোনো প্ৰতিনিধিয়ে আমাৰ লগত আলোচনা নাই। কেৱল বিভাগৰ মানুহে যায়, তেওঁলোকেও অকাতৰে স্বীকাৰ কৰিছে যে আমি আপোনালোকক একো কৰি দিব নোৱাৰোঁ, কেৱল আপোনালোকৰ খবৰখিনি কথাখিনি আমি মন্ত্ৰী মহোদয়ক জনাব পাৰিম বুলি আমাক মানে অত্যন্ত মানে বেয়া লগাকৈ আমাক প্ৰত্যুত্তৰ দিছে। আমি 19 দিনৰ পিছত আমি ঘৰলৈ আকৌ শিক্ষক কৰ্মচাৰীসকল ঘূৰি আহিব লগা হৈছে। লাজ পাব লাগে শিক্ষামন্ত্ৰী মহোদয়ে, এনেকুৱা মন্তব্য আৰু অনাগত দিনত কোনো কাৰণত নিদিব। কিয় লাজ পায়? আমাৰ লগত আলোচনা কৰিবলৈ কিয় অসুবিধা হয় তেওঁলোকৰ? অসুবিধাটো কি তেওঁলোকৰ? আলোচনা হৈছে, বহুতবাৰ শিক্ষামন্ত্ৰীৰ লগত আলোচনা হৈছে, কিন্তু আলোচনাৰ শেষত তেখেতে কি উত্তৰ দিয়ে? তেখেতে উত্তৰ দিয়ে যে আপোনালোকৰ কথাখিনি শুনিলোঁ, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এই কথাখিনি নিবেদন কৰিম, তেখেতে যি সিদ্ধান্ত লয় সেয়ে হ'ব। তেখেত শিক্ষামন্ত্ৰী হৈ কিয় আছে? তেওঁ আচলতে পদত্যাগ কিয় কৰা নাই? পদত্যাগ কৰি এজন যোগ্য মানুহক এই চকীখন দিব লাগে। এই চৰকাৰখনে কেৱল গোটেই অসমখনত মানে মদৰ দোকানেৰে ভৰ্তি কৰি দিলে, স্কুলবিলাক বন্ধ কৰি দিলে। এতিয়া সৰু সৰু ল'ৰা ছোৱালীয়ে মদ খাবলৈ ধৰিছে, সৰু সৰু ছাত্ৰবিলাকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীবিলাকে এতিয়া মানে বিপথে পৰিচালিত হ'ব ধৰিছে। এই চৰকাৰখনে, আমাৰ অসমীয়া ৰাইজে এই কথাখিনি উপলব্ধি কৰা ভাল। এই যে মাতৃভাষাৰ শিক্ষানুষ্ঠানবিলাক বন্ধ কৰি ব্যক্তিগত শিক্ষানুষ্ঠানবিলাকক যে মানে তেওঁলোকে অকণমান পৃষ্ঠপোষকতা কৰিছে, এই কথাটোত গোটেই অসমৰ ৰাইজ, জাতীয় দল সংগঠন আটাইবিলাকক আমি দৃষ্টিগোচৰ কৰিবলৈ মানে দৃষ্টিগোচৰ কৰিছোঁ। আৰু এই ক্ষেত্ৰত মানে সকলোৱে মাত মাতিবৰ কাৰণে সকলোৰে ওচৰত আমি কৰজোৰা আহ্বান জনাইছোঁ। আৰু এইখন চৰকাৰে আচলতে শিক্ষা
বা শিক্ষাগুৰুক কোনোদিন শ্ৰদ্ধা নকৰে এওঁলোকে এটা কথাই জানে শিক্ষকক যিমান পাৰি অপমান কৰিব লাগে শিক্ষকক যিমান পাৰি আমাক মানে তুচ্ছ তাচ্ছিল্য কৰিব লাগে এই কথাটোৱে ভালদৰে জানে ইমান মিছা কথা ক'ব নালাগে এজন কেবিনেট মন্ত্ৰী এটা শিক্ষাৰ নিচিনা এটা বিষয়ক দপ্তৰত থাকি আমাৰ এই শিক্ষকসকলক যোৱাকালি শিক্ষকখিনিক আচলতে যিটো কাম কৰিছে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোককো কৈছোঁ ধৈৰ্য নেহেৰাব চৰকাৰ এওঁলোকৰ দিন সদায় একে নিচিনাকৈ নাথাকে এদিন নহয় এদিন আমাৰো দিন আহিব